Hello, good morning. আজি ৰাতিপুৱা শুই উঠিয়ে দেখা পালো মোৰ বাৰীৰ ফ্ৰেছ বিন কিডাল ডাঙৰ হৈছে মানে খাব পৰা হৈছে। ফ্ৰেছ বিন বেঙেনা জলকীয়াৰ খেতি কৰিছিলো 1.5 মাহ আগত আৰু আজি চাও কি ধুনিয়াকৈ ফ্ৰেছ বিনবোৰ লাগিছে। চিঙিয়ে ভাল লাগিছে। আজি প্ৰথমবাৰৰ বাবে চিঙিছো। গুড মৰ্নিং। চিঙিলো আমাৰ গছৰ ফ্ৰেছ বিন আৰু দেখিছে নহয় ইমান ধুনিয়াকৈ লাগিছে। ঘৰৰ বস্তু এটা ৰোৱা যায় বিৰাট ভাল লাগে এনেকে। আৰু ৰাতিপুৱা উঠি এতিয়া আমি গা ধুই ব্ৰেকফাষ্টটো কৰিলোঁ আৰু আজি ব্ৰেকফাষ্টত ভাতে খাইছোঁ সিদ্ধ ভাত মই স্পেচিয়েলি কাৰণ গাটো ইমান ভাল লাগি থকা নাই। এতিয়া আমি কিবা কিবি দেউতাৰ অকণমান কাম আছে অফিচিয়েল কাম দেউতাৰ পেঞ্চনৰ মালৈ ট্ৰেন্সফাৰ কৰিব লাগিব দেউতাৰ যিটো একাউণ্ট হয় সেইটো ক্ল'জ হৈ যাব চাগে দেউতাৰটো এতিয়া আৰু জানেইটোৱে বেংকৰ কামবোৰ গৈ কৰিব লাগে যে মানুহজন নাথাকাৰ পিছত বহুত ক্ৰিটিকেল মানে কামবোৰ আৰু তাতে আমাৰ মাৰ SBI আকৌ একাউণ্ট নাই মাৰ আকৌ SBI একাউণ্ট খুলিব লাগিব ঢেৰ কাম কোনোবাই যদি অকণমান ছাজেশ্যন জানে কমেণ্টত ক'বচোন কেনেকৈ কি কামবোৰ কৰিব লাগে আমাৰ কাৰণেও নতুন আগতে কৰি পোৱা নাই দিয়ে গোটেইখিনি লাগি আছে আৰু মোৰো কিবা এটা কাম আছে আজি মানে মিউচুৱেল ফাণ্ডত কিবা এটা পইচা মানে এতিয়াও আহি পোৱা নাই তো সেইটোৰো কাম আছে গোটেই ঢেৰ কাম আৰু বেংকৰ কাম মই বহুত বেছি বেয়া পাওঁ কাৰণ বহুত লেজি হয় তো প্ৰথমে আমি এতিয়া বেংকৰ কামখিনি কৰি আহোঁ দি আৰু মই মোৰ কামখিনিও কৰোঁ হা পেন ৰ'বা এতিয়া 3:30মান বাজিলে কেইটা আবেলি 3:30 মই ভুলকে কৈছো আবেলি 3:30 দিক চাওকচোন দিক চাওক ৰখি আছে বৰষুণত তো চেণ্ডেলযোৰ পিন্ধো ৰ'বা হৈছে ৰ'বা এইটো নতুন আনিছো চেণ্ডেল থোৱা আনিছো মানে আগতে আনিছিলো দেখুওৱা হোৱা নাছিল ল এইটো একো নহয় অলপমান ভিজিলে ঐ আমাৰ মেকুৰীটো প্ৰেগনেণ্ট চাগে অকণমান হেল্ডি হৈ গৈছে আমি ভাবিছোঁ দেই হয়নে নহয় নাজানো দুৱাখন খুলিম ন ৰ'বা বৰষুণ দিলে ভালেই লাগে বাৰু ধূলি চুলিবোৰ কমে এই বতৰত যিহে ধূলিত একদম মানে খোজ পাতিব নোৱাৰা হয় একদম গা চাবোৰ পুৰা বালি লাগি থাকে জাবৰ একেবাৰে দমি গৈছে 6-7 দিনমান হ'ল জাবৰ নিব মানুহে অহা নাই কোনো পোৱাও নাই যে জাবৰখিনি দি দিম এনেকৈ বিৰাট দিগদাৰ হয় আমি সোণাপুৰৰ ফালে আহিছিলোঁ কাম এটা আছিলে তুমি আহিবা গান এটা গোৱাচোন আৰু আমাৰ ধীৰ চুলি আহিয়ে গ'ল মই ভাবিছিলোঁ তাক জোকাই থাকিব পাৰিম তাকলো বুলি কিন্তু ধীৰ চোন চুলিবিলাক একদম আহিয়ে গ'ল হা কি ক'বা ৰাস্তা কি ইমান জলদি চুলি আহিছে লেভেল চা চুলি গ্ৰোথ ভাল বোলে বৰষুণ আকৌ জোৰকে আহিব লৈছে এতিয়া আজি মই আপোনালোকক 1xBet নামৰ এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম যিটো PGS আৰু চেৰিয়াৰ অফিচিয়েল পাৰ্টনাৰ য'ত আপুনি ক্ৰিকেট ফুটবল টেবুল টেনিছ ইত্যাদি লাইভ মেচ চাই তাৰ নম্বৰটো আপুনি নিৰ্ধাৰণ কৰি টকা উপাৰ্জন কৰিব পাৰিব লগতে আপুনি ইয়াতে জিকিব পাৰে লেপটপ আইফোন আৰু ইয়াৰফোনৰ দৰে আকৰ্ষণীয় উপহাৰ IPL মানে হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL চলি আছে আপোনালোকে দলক উৎসাহিত কৰাৰ লগতে স্ক'ৰসমূহ আপোনালোকে নিৰ্ধাৰণ কৰি ভৱিষ্যবাণী কৰি বহুত আকৰ্ষণীয় উপহাৰ লাভ কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মোৰ স্ক্ৰীনত যিটো প্ৰম' কোড আছে যদিহে আপোনালোকে সেই প্ৰম' কোডটো ব্যৱহাৰ কৰে তেন্তে প্ৰথম ডিপজিটত 43,000 লৈ আপোনালোকে আৰ্ণ কৰিব পাৰে আপুনি ইয়াক সহজে পেটিএম বেংক পেপাল আৰু অন্যান্য পদ্ধতিৰে অতি সহজে আপুনি ইয়াক উইথড্ৰল কৰিব পাৰিব ইয়াত আপুনি 24/7 কাষ্টমাৰ ছাপোৰ্ট পাব তেন্তে ভয় কিহৰ আপোনালোকে প্ৰথম বেটটো লগাওক আৰু মোৰ কমেণ্ট বক্সত পিন কৰি থোৱা লিংকটোত ক্লিক কৰি টকা উপাৰ্জন কৰক প্ৰম' কোডটো ব্যৱহাৰ কৰক গেম খেলক আৰু টকা উপাৰ্জন কৰক আজি হ'ল নেক্সট ডে মানে সেকেন্ড ডে আমি এতিয়া গৈছো ফেঞ্চি বজাৰ কাইলে আছে ফুলনি বিয়া আমি গৈছো বৰপেটাত ফুলনি বিয়াৰ গিফ্ট আনিবলৈ গৈ আছো না তো এতিয়া পাইছে সন্ধিয়া 6টা পাইছে আৰু আজিকালি সোনকালে আন্ধাৰ নহয় ট্ৰেফিক জামৰ মাজে গৈ আছো আৰু কিনিলো আমি গিফ্ট ঘৰত গৈ দেখুৱাই আছে এটা ধুনীয়া গিফ্ট কিনিছো এতিয়া পালো শুক্লেশ্বৰ মন্দিৰ পালো বজাৰৰ পৰা আৰু আমাৰ গিফ্টটো হ'ল এইটো মানিকচোন গৈছিলো সৰু খোলাচোন দেখাও লাকি আছে তুমিও চোৱা বহুত ধুনীয়া এটা বস্তু আনিছো
ধৰা খোলা খুলি দিয়া পায়েল আনিছোঁ পায়েল তাই বহুত ভাল পায় পায়েল তো সেইকাৰণে এযোৰ ধুনীয়া সৰু পায়েল লৈ আহিলোঁ এয়া ভাল লাগিছেনে চাওক ভাল লাগিছেনে কিবা মৰম লাগিছে ন মা क्यूट লাগিছে तो ये हो गया कल के लिए गिफ्ट ये रख दो আৰু এতিয়া আমি যাম আমাৰ মামাহঁতৰ ঘৰত ভাত খাব মানে এটা নিয়ম আছে আপোনালোকৰ ফালে বা কেনেকুৱা আমাৰ মানে কি হয় আমি মামাহঁতৰ ঘৰত প্ৰথমে ভাত খাব লাগে তাৰ পিছত আমি বেলেগত ভাত খাব পাৰো বেলেগ আলহীৰ ঘৰত তো আজি আমি মামাহঁতৰ ঘৰত ভাত খাম আৰু আজিৰ পিছত আমি বেলেগতো খাব পাৰিম তো আজি ভাত খালেহে মানে বেলেগত খাব পাৰিম আৰু তো মামাহঁতৰ কাৰণে মিঠাই নিমকি চিমকি কিবা লৈ লৈছোঁ দি মই ভাইটি আমি তিনিটা যাম জুৰোডত তো বলা 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 দেৰি হ'ব বলা অলৰেডি 9টা কেইটা বাজিল 9:20 হৈ গ'ল মানুহৰ ঘৰত যোৱা সময় গ্লামগাৰৰ অৱস্থা দিনটো হেৰি কৰি জপিয়াই এতিয়া এনেকৈ আছে জপিয়াই বাকী দিনটো জপিয়াই থাকোঁ আজি অৱস্থা ভাগৰ লাগিছে যেন মই এতিয়া যেন একো কাপোৰখিনি খুলিবৰ কাৰণেও মোৰ গাত শক্তি নাই ফেঞ্চি গ'লে না সঁচাকৈ বহুত ভাগৰ লাগে কাপোৰখিনি খুলিব কাপোৰখিনি চেঞ্জ কৰিব সেই শব্দটো কাপোৰখিনি চেঞ্জ কৰিব এতিয়া মোৰ গাত বল নাই পইচা এতিয়া বহুত ভাগৰ লাগিছে যোৱা দিনটো মানে সঁচাই দিনটো যেতিয়া ইফাল দৌৰি থাকোঁ ন ৰাতি যেতিয়া বিছনাখন পাৰোঁ যেতিয়া বিছনা পাৰোঁ লাষ্টৰ এইখিনি সময়ত মানে একদম এনাৰ্জি নাইকিয়া হৈ যায় খাই আহিলোঁ মামাহঁতৰ ঘৰত ভাত আৰু যিহেতু আজি বৃহস্পতিবাৰ মানে আজি দেউতা ঢুকুৱা বাৰ তো সেইকাৰণে এনেও আগৰ পৰা বৃহস্পতিবাৰে ঘৰত নিৰামিষ চলে আৰু দি আৰু ভাইটিয়ে এবছৰ পৰা বৃহস্পতিবাৰ নিৰামিষে খাব তো সেইকাৰণে আজি আমি মানে পনীৰে বনাব দিছোঁ আৰু নৰ্মেল ভেজ বনাব দিছোঁ মামাহঁতৰ তো সেইকাৰণে ভেজ আইটেম বনাইছে আৰু কালি আকৌ বৰপেটা যাব লাগিব তুলনি বিয়া আছে আমাৰ নিজৰ দাদা এজনৰ ছোৱালী হয় আমাৰ ভাগিৰ মানুহে ন ভাগিয়ে আৰু আজি ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব বৰপেটা যদি আমি 9টাতো যাওঁ 9টাতো উঠিবই লাগিব তাৰপৰা ধোৱা কালি যাই কালি আহিম গাইজ আজি ভিডিঅ'টো সামৰোঁ আৰু বহুত ভাগৰ লাগিছে যদি চেনেলত নতুন হৈ ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত গ্লেম গাৰ্ল ৰেচন যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব বাই